মই সঞ্জীৱ গাংগুলী অল ইণ্ডিয়া কিষাণ সভাৰ অসম ৰাজ্য পৰিষদৰ মই সহকাৰী সম্পাদক এওঁ হ'ল বিজেন্দ্ৰ গগৈ পুনৰ নমস্কাৰ অল ইণ্ডিয়া ইউথ ফেডাৰেশ্যনৰ তিনিচুকীয়া জিলা পৰিষদৰ সম্পাদক আমি আজি AIKS আৰু AIYFৰ উদ্যোগত বৰগোলাইত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচী এটা পালন কৰিলোঁ কিন্তু এটা কথা আমি দেখিবলৈ পাইছোঁ যে আজিৰ তাৰিখত যেটো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হয় তাত বিভিন্ন প্ৰতিষ্ঠান বা বিভিন্ন সংগঠনসকলে অকল গছ ৰোপণ কৰিয়ে নিজৰ দায়িত্ব শেষ বুলি ভাবে আমি ভাবোঁ যে বিভিন্ন জায়গাত গছ কটা বা বিলবিলাক পুতি দি কৰ্পৰেট গোষ্ঠীক গতাই দিয়া তাৰ লগতে পাহাৰ কটা এই সম্পৰ্কে কিন্তু আমি প্ৰতিবাদ দেখিবলৈ নাপাওঁ আমি AIKS আৰু AIYFৰ জৰিয়তে সচেতন ৰাইজক আহ্বান জনাইছোঁ তাতে তেখেতসকলে এইবিলাক ঘটনাত প্ৰতিবাদ কৰে নিজৰ মানে মাতটো যাতে মাতে অন্যথা কিন্তু আমাৰ পৰিৱেশৰ সম্পৰ্কে বিশেষ মানে গুৰুত্ব নিদিয়ে চৰকাৰে বা অন্য যিবিলাক প্ৰশাসন আছে এটা উদাহৰণস্বৰূপে কথা ক'ব বিচাৰিছোঁ যে লংটঙত আমি গম পাইছোঁ লংটঙত বিল এটা আছে সেই বিলটো আমি গম পোৱা মতে পুতি তাত কৰ্পৰেট গোষ্ঠীক দিব বা ঠিকাদাৰসকলক দিব যাতে তাত উন্নয়নৰ নামত কিবা প্ৰতিষ্ঠান কৰিব পাৰে সেইটো কৰিলে তাৰ মানুহৰ যিখিনি ক্ষতি হ'ব যিবিলাক মানুহ সেই বিলৰ জৰিয়তে আজি আমদানি কৰি আছে বা তাত আমি শুনা মতে কাছ আছে বিভিন্ন ধৰণৰ পক্ষী আহে মাছ আছে সেইবিলাক কিন্তু একদম অভাৱনীয়কৈ মানে মানুহৰ মাজত হেৰি এটা সৃষ্টি হ'ব হাহাকাৰ এটা সৃষ্টি হ'ব তাৰ লগতে এই লংটং এৰিয়াৰ যিটো বানপানীৰ কথা যদি বিলটো পুতি দিয়া হয় তেতিয়াহ'লে বানপানীৰ সমস্যাটো আৰু বাঢ়িব আমি ইতিমধ্যে গম পাইছোঁ যে গুৱাহাটীৰ বিভিন্ন ধৰণৰ জেগাত য'ত বিলবিলাক আছে তাত কনষ্ট্ৰাকশ্যন কৰাৰ কাৰণে মানে তাত বানপানীৰ সমস্যা এটা হৈছে আৰু সেই বানপানীৰ সমস্যা অকল গুৱাহাটীত নহয় য'ত ত'তে হ'ব পাৰে লিডুতো হ'ব পাৰে গতিকে আমি ক'ব বিচাৰিছোঁ যে এই ধৰণৰ কাৰ্যকলাপৰ পৰা আঁতৰি থাকি চৰকাৰে যাতে এইবিলাক নকৰে আৰু ৰাইজে যাতে মাত মাতিবলৈ আৰম্ভ কৰে আমি তথ্যখিনি গোটাই তাৰপিছত এটা জংগী আন্দোলন যদি প্ৰয়োজন হয় আমি কৰিম ধন্যবাদ